প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ নামত কলিয়াবৰৰ বিভিন্ন পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ উন্নয়ন খণ্ডৰ চিকনি বৰহোলা পঞ্চায়তৰ এটা এলেকাত আৰু এয়া হৈছে বামুণী গাঁও। আমি দেখুৱাইছোঁ একাংশ লোকে চৰকাৰী গৃহ যি প্ৰধানমন্ত্ৰী এই আৱাস যোজনা গৃহ লাভ কৰিছে, কিন্তু তেওঁলোকৰ গৃহসমূহ সম্পূৰ্ণ হোৱা নাই। পুঁজি যি ধৰণৰ আবণ্টিত হৈছে 1,65,000, কিন্তু তেওঁলোকে সেই পুঁজি সম্পূৰ্ণভাৱে লাভ কৰা নাই। ইয়াত পঞ্চায়ত প্ৰতিনিধিয়েই হওক, পঞ্চায়তৰ সচিবেই হওক বা অন্যান্য কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উঠাৰ পিছত আমাৰ লগত আছে ঘৰটোৰ গৰাকী। আপোনাৰ নামটো? চেৰিয়া খাতুন। আমাৰ ঘৰটো আধৰুৱা হৈ আছে, ভালকৈ হোৱা নাই, পইচা ক্লিয়াৰ পোৱা নাই, আমি খেৰকি নাই আৰু মোৰ হিচাপত 22,000 টকা পাব লাগে। কিমান টকা পাইছে যে লিখি থৈছে ইমানে আলমত সিজন। আৰু খেৰকি নাই, ভেলকি নাই, পলষ্টল নাই, চিৰি নাই। পইচাখিনি কি হ'ল আমাৰ নিদিয়ে, খুজিব গ'লে হৈছেনে মোবাইলত সোমাইছে, মোবাইলত যদি সোমাইছে কোনটো একাউণ্টত সোমাইছে কৈ দিয়ক। কি জানি ক'ব নোৱাৰোঁ। মই ব্লকত গৈছোঁ চেক কৰিবলৈ, বেংকত গৈছোঁ চেক কৰিবলৈ, পঞ্চায়তত গৈছোঁ চেক কৰিবলৈ, কেনেকৈ ওলাম? সেই ইয়াত দেখক, মই কৈছোঁ জেৰেক্স কপি দিয়ক, সেইটোও নিদিয়ে। মই সুবিধা লেট্ৰিনৰ পইচাও পোৱা নাই, মই অৰুণোদয় নাপাওঁ। এইবাৰ কাগজ পত্ৰ জমা দিছোঁহে। জোনালীত তাত গ'লে নহ'ব, এতিয়া জব কাৰ্ডৰ কাম নাপায় নহয় আপোনালোকে। কাউন্সিলাৰ এতিয়াও নহ'ব জব কাৰ্ডৰ কাম। কি কৰিব আমি কি কৰি খাম? গৰীব দুখীয়া আমাৰ মাটি বিটি গৰু ছাগলী দিন হাজিৰা কৰি খাওঁ লোকৰ ঘৰত। আমাক নিজে কাক দিব? আপোনালোকে দুটা চকেৰে নেদেখে, এটা চকেৰে নেদেখে, দুটা চকেৰে দেখে, সেইকাৰণে নিদিয়ে। এদিন বলকত কাজিয়া কৰি দিয়ে বুঢ়ৰ লগত। নাই এনেকুৱা ক'লে, সেয়া চাওক 3 কিস্তি সোমাইছে, কোনটো বেংকত সোমাইছে ক'ব নোৱাৰে, এনেকুৱা কয়। মই আমি কেনেকৈ ক'ম? আপোনালোকে পইচা হৈছে, আমাক আপোনালোকে ক'ব পাৰিব, কৈ দিয়ক নম্বৰখিনি, আমি উঠাই আনিম। কয় আমি ক'ব নোৱাৰোঁ। ঘৰটো মোৰ নামত আহিছে, নাই হোৱা। ভেলকিটো হোৱা নাই, খেৰকিটো হোৱা নাই, দৰ্জা কিনি লগাইছোঁ, চিৰি হোৱা নাই। যে আমি কি কেনেকৈ থাকিম এনেকৈ লেংটা ঘৰত নদিলে? চৰকাৰে নাচায় নেকি ভালকৈ? এই যিগৰাকী মহিলা চেৰিয়া খাতুন বামুণী গাঁৱৰ, তেওঁ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভ কৰিছে তাৰ বাবে 1,65,000 টকা আবণ্টিত হয়, কিন্তু তেওঁ সেই 1,65,000 টকাৰ বিপৰীতে 1,20,000 টকাই তেওঁ বেংক একাউণ্ট যোগে লাভ কৰিছে। কিন্তু তেওঁ পঞ্চায়ত কাৰ্যালয়লৈ গ'লে বা বেংকলৈ গ'লে তেওঁ সম্পূৰ্ণ পইচা একাউণ্টত সোমোৱাৰ কথা উল্লেখ কৰে, কিন্তু মহিলাগৰাকীয়ে সম্পূৰ্ণ টকা নোপোৱাৰ অভিযোগ তুলিছে। আৰু যাৰ বাবে ঘৰটো সম্পূৰ্ণ মই দেখুৱাইছোঁ এনেদৰে আধাখনীয়া হৈ আছে। ঘৰটোৰ দৰ্জা খিৰিকী এইবোৰ লগোৱা নাই, বা ঘৰটো যি প্লাষ্টাৰ কৰিবলৈ সেয়া হোৱা নাই, মুধচ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, এনেদৰে আধৰুৱা হৈ পৰিছে। আৰু এনেদৰে কলিয়াবৰৰ বিভিন্ন পঞ্চায়ত, এয়া হৈছে চিকনি বৰহোলা পঞ্চায়তৰ এলেকা, আৰু এয়া হৈছে বামুণী গাঁৱৰ এনেধৰণৰ বহু পৰিয়াল আছে, যিসকল পৰিয়ালে আজিলৈকে গৃহ লাভ কৰিছে বা বহুতে গৃহ লাভ নাই কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা, কিন্তু যিসকলে পাইছে তেওঁলোকৰ কিন্তু সম্পূৰ্ণ হোৱা নাই বহু ঘৰ। এয়া এটা মাত্ৰ উদাহৰণ। এই পঞ্চায়তসমূহত এনেদৰে বহু ঘৰ আছে, যিসমূহ ঘৰ আজিও কিন্তু সম্পূৰ্ণ হোৱা নাই। ইয়াৰ আঁৰত কিন্তু এই যি দুৰ্নীতিত জড়িত হৈ থকাৰ অভিযোগ উঠিছে। পঞ্চায়তৰ সচিব, কাউন্সিলাৰ বা অন্যান্য বিষয়া জড়িত হৈ এই দুৰ্নীতি অভিযুক্ত হৈ থকাৰ তেওঁলোকে কথা উল্লেখ কৰিছে। আৰু এনেদৰে কলিয়াবৰ বহু পঞ্চায়তত এনে বহু ঘৰ আছে, চৰকাৰী ঘৰ লাভ কৰিছে হিতাধিকাৰী, যি প্ৰকৃত হিতাধিকাৰী, কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধি বা ইয়াৰ ৱাৰ্ড মেম্বাৰ বিভিন্নজনে দুৰ্নীতি কৰাৰ অভিযোগ হৈছে। আৰু এয়াই হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ এক নমুনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।